হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই সুমিত্ৰা, আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো মই বেগ বনাই থাকোঁতে হঠাতে কথা এটা মনত পৰিলে, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বেগটো বনাই এইটো সকলোৰে লগত হয়। মই যিটো টপিকত ভিডিঅ'টো আনিছোঁ, হয়তো আপোনালোকে থাম্বনেইল চাই গম পাইছে কিহৰ টপিকত আনিছোঁ। আজি মই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ যে আপোনালোকে যেতিয়া গাড়ীত যায় বহুতৰে বমি হোৱাৰ চান্স থাকে। কিছুমানৰ বমি হয়, কিছুমানে দূৰলৈ ভ্ৰমণ কৰিব নোৱাৰে। দূৰলৈ ভ্ৰমণ কৰিব পৰাকৈ দুটামান ঘৰুৱা টিপছ দিম। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। যদি ভাল পায় মোৰ ভিডিঅ'টোত প্লিজ কমেণ্ট কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজি ভিডিঅ'টোত মই প্ৰথম টপিকটো যিটো সেইটো ক'ব বিচাৰিছোঁ। প্ৰথম টপিকটো হ'ল আপোনালোকে যেতিয়া গাড়ীত ভ্ৰমণ কৰিব, যাৰ মূৰ ঘূৰাই, কিছুমানতো মূৰ ঘূৰালে প্ৰায় কিছুমানে উইণ্ড' ছিটত বহে। উইণ্ড' ছিটত বহিলে কিছুমানৰ বমি নহ'ব বুলি কয়, কিছুমানৰ হয়। সেইটো কিছুমানৰ এটা বেমাৰ আছে, যাৰ গাড়ীত উঠিলে মূৰ ঘূৰাই বা বমি হয়। তাৰপিছত বেমাৰটো কিছুমানৰ হয়, কিছুমানৰ এনেই গাড়ীত উঠিলেও হয়। সেইটো বিষয়ে ক'ব বিচাৰিছোঁ। যদি আপোনালোকৰ বমি হয় তেন্তে আপোনালোকে যিকোনো নেমু লৈ ল'ব লগত, আৰু লগত ল'ব আপোনালোকে নেমুৰ পাত। যিটো নেমুৰ পাত হয় সেইটো মই আপোনালোকক স্ক্ৰীণত দি দিম। তো সেই নেমু পাতটো আপোনালোকে অলপমান এনেকৈ মোহাৰি দিব। মোহাৰি দিয়াৰ পিছত যিটো গোন্ধ ওলায়, সেই গোন্ধটো নাকত গোন্ধ ল'ব। অলপ টাইম, খুব বেছি 5-10 মিনিটমান গোন্ধ ল'ব। পিছত গোন্ধ লোৱাৰ পাছত যেতিয়া অলপ আৰাম লাগিব, তেনেকৈ গোন্ধ লৈ থাকিবচোন অলপ টাইমৰ মূৰে মূৰে। গোটেই ভ্ৰমণ যিমান দূৰ কৰিব, যিমান দূৰ নকৰিলেও যিমান দূৰ পাৰে গোন্ধ লৈ যাব, তেতিয়া বমি হোৱাৰ চান্সটো কম হয়। তাৰপিছত 2 নম্বৰতে হ'ল নেমু আৰু পদিনাৰ পাতখিনি পিহি তাৰ ৰসটো আৰু নেমুৰ ৰসটো 1/2 লিটাৰ বটলত পানী এটাত মিহলাই তাতে আপোনালোকে অলপমান ক'লা নিমখ বুলি কয়, ক'লা নিমখ অকণমান দি তাৰপিছত মিক্স কৰি সোৱাদ অনুসৰি নিমখটো দিব। মিক্স কৰি সেইটো পানীটো খাবচোন জুচ বনাই, তেতিয়াও আপোনালোকৰ বমি হোৱাৰ চান্স নাথাকে। আৰু আপোনালোকে এটা কাম কৰিব পাৰে, আদাও খাব পাৰে। আদা খালেও আপোনালোকৰ ভ্ৰমণ কৰিলে বমি হোৱাৰ চান্সটো কম হয়। আৰু এটা উপায় কৰিব পাৰে, নেমু তাতে জালুকৰ গুড়ি অলপ কৰি তাতে আৰু আকৌ এইটো ক'লা নিমখৰ গুড়ি অলপ দি সেইটো চেপি ৰসখিনি খাবচোন, তেতিয়াও বমি হোৱাৰ চান্সটো কম হয়। তো আপোনালোকে যদি এনেকৈ গাড়ীত গৈ থাকোঁতে প্ৰায় বমি হয়, তেন্তে প্লিজ এই টিপছকেইটা এবাৰ ট্ৰাই কৰি চাব। আশা ৰাখোঁ সকলোৰে যাতে ভাল হয়। আৰু যদি আপোনালোকে ভাল পায় এই টিপছটো কৰি গাড়ীত ভ্ৰমণ কৰোঁতে যদি বমি নহয়, তেন্তে প্লিজ মোৰ ভিডিঅ'টোত এবাৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আকৌ নেক্সট এটা ভাৱনা লৈ কিবা এটা যাতে ভাল আপোনালোকৰ ওচৰলৈ আনিব পাৰোঁ ভাবি আপোনালোকৰ ওচৰলৈ আনিম ভিডিঅ'। তো আজিলৈ বাই বাই। ভিডিঅ'টো ইমানতে আছিলে। নেক্সট এটা ব্লগত আকৌ লগ পাম। আৰু আকৌ এবাৰ শেষত কৈ দিছোঁ যে মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, কিন্তু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যদি অলৰেডি ছাবস্ক্ৰাইব কৰি দিছে তেন্তে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। তো আজিলৈ বাই বাই।